মাষ্টাৰমাইণ্ড আছা নেতাৰ মাষ্টাৰমাইণ্ড প্লেন সুপাৰী কিলাৰেৰে হত্যা নিজ পত্নীক আমাৰ সমাজখন দিনক দিনে বাৰু কোন দিশৰে গতি কৰিছে আমি যে কলিযুগত জীয়াই আছো এই কথা একাংশই আমাক বাৰে বাৰে যেন মনত পেলাই দিয়ে কলিযুগৰে এটা দস্যুৰ নাম নৰেন তাঁতীয়ে সংঘটিত কৰিছে এক জঘন্য হত্যাকাণ্ড নৰেন তাঁতী পেছাত শিৱসাগৰৰ আছাৰ এজন নেতা এই আছা নেতাজনে ডিমৌত পত্নীক সুপাৰী কিলাৰ লগাই হত্যা কৰাৰ দৰে এক জঘন্য কাণ্ড সংঘটিত কৰিছে এই ঘটনাক কিন্তু এটা নতুন ৰূপ দিবলৈহে চেষ্টা কৰিছিল আছা নেতা নৰেন তাঁতীয়ে অপৰাধী মাষ্টাৰমাইণ্ড নৰেন তাঁতীয়ে প্ৰথমে পত্নী নিৰুদ্দেশ হোৱা বুলি সোশ্যাল মিডিয়াত এটা পোষ্ট দিয়ে আৰু থানাত এখন এজাহাৰ দাখিল কৰে আৰক্ষীক বিপথে পৰিচালিত কৰিব বিচৰা নৰেনে কিন্তু বেছি দিনলৈ নিৰ্দোষী হোৱাৰ অভিনয় কৰিব নোৱাৰিলে অৱশেষত আৰক্ষীৰ জেৰাত নৰেন তাঁতীয়ে স্বীকাৰ কৰে সুপাৰী কিলাৰ লগাই পত্নীক হত্যা কৰাৰ কথা ঘাতক স্বামীয়ে দীপ্তি তাঁতীৰ ডিঙি চেপি হত্যা কৰি গাড়ীত তুলি নি দিচাং নদীত উটুৱাই দিয়া কাৰ্যত সহযোগ কৰিবলৈ সুপাৰী কিলাৰ দীপ পাণ্ডৱক দিছিল 20ৰ পৰা 40,000 টকা আৰক্ষীৰ সোধাপোছাত এই কথা স্বীকাৰ কৰে অপৰাধী দীপ পাণ্ডৱে দুয়ো অপৰাধীক আৰক্ষীয়ে নিজ জিম্মাত লৈ বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে ডিমৌ থানা চৌহদৰ ভিতৰত প্ৰতিবাদী ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ বহু বিতৰ্কিত আছাৰ নেতা নৰেন তাঁতীৰ ফাঁচীৰ দাবী তুলিছে শিৱসাগৰ জিলা আমাৰ ডিমৌত আজি কিছুদিনৰ পূৰ্বৰ পৰা আপোনাৰ নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ ঘটাইছে আৰু সুপাৰী কিলাৰ জৰিয়তে কিন্তু এনেকুৱা ধৰণৰ ঘটাইছে আজি সেই সিদিনা আপোনাৰ নৰেন তাঁতী আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি তেওঁ শিৱসাগৰ তেখেতেও নিজৰ সুপাৰী কিলাৰ লগাই পেলাই তেখেতৰ পত্নীক হত্যা কৰিছে আৰু কিন্তু আমি সৰ্বপ্ৰথমে গোটেই ঘটনাটো গৰিহণা দিছোঁ আজি আপোনালোকৰ মাধ্যমৰ যোগেদি গৰিহণা দিছোঁ আৰু প্ৰশাসনে এই বস্তুটো এটা বিহিত ব্যৱস্থা ল'ব লাগে কিন্তু প্ৰশাসনে লৈ আছে প্ৰশাসনে তাতকৈ কঠোৰ ল'ব লাগে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ এনেকুৱা ব্যক্তিক ফাঁচী কাঠত ওলমাব লাগে আৰু নহ'লে প্ৰশাসনে ডাইৰেক্ট এনকাউণ্টাৰ কৰি পেলাই গুলিয়াব লাগে তাৰমানে নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট